भारत माता की जय भारत माता की চক যে আজি এটা সেই পবিত্ৰ দিনত আমি খুমটাই সমষ্টি গোলাঘাট জিলাৰ শ্বহীদ জিন্তু গগৈ পৰিয়ালৰ লগত আমি উপস্থিত হৈ তেখেতক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষত আজি কাৰ্গিল বিজয় দিৱস যিহেতু উদযাপন কৰিছে, আমি এই চেগতে আমাৰ যি বীৰ শ্বহীদসকল বীৰ জোৱানসকললৈ আমি সন্মান প্ৰদৰ্শন কৰিছোঁ যে ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আৰু সুৰক্ষা কৰি আমাক যি তেখেতসকলে সন্মুখৰ পৰা নিজে নেতৃত্ব দি আমাক যি সুৰক্ষিত কৰি থৈ আজি নিজক তেখেতসকলে উৎসৰ্গা কৰি থৈ গ'ল, এই মুহূৰ্তত আমি সকলোৱে তেখেতসকলক গভীৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। আৰু আজি এই শ্বহীদ জিন্তু গগৈৰ পৰিয়ালত উপস্থিত হৈ তেখেতৰ পিতৃ মাতৃসকলক আমি শ্ৰদ্ধা জনাইছোঁ। भारत माता की जय भारत माता की চক যে আজি এটা সেই পবিত্ৰ দিনত আমি খুমটাই সমষ্টি গোলাঘাট জিলাৰ শ্বহীদ জিন্তু গগৈ পৰিয়ালৰ লগত আমি উপস্থিত হৈ তেখেতক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সমগ্ৰ ভাৰতবৰ্ষত আজি কাৰ্গিল বিজয় দিৱস যিহেতু উদযাপন কৰিছে, আমি এই চেগতে আমাৰ যি বীৰ শ্বহীদসকল বীৰ জোৱানসকললৈ আমি সন্মান প্ৰদৰ্শন কৰিছোঁ যে ভাৰতৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আৰু সুৰক্ষা কৰি আমাক যি তেখেতসকলে সন্মুখৰ পৰা নিজে নেতৃত্ব দি আমাক যি সুৰক্ষিত কৰি থৈ আজি নিজক তেখেতসকলে উৎসৰ্গা কৰি থৈ গ'ল, এই মুহূৰ্তত আমি সকলোৱে তেখেতসকলক গভীৰ শ্ৰদ্ধা নিবেদন জনাইছোঁ। আৰু আজি এই শ্বহীদ জিন্তু গগৈৰ পৰিয়ালত উপস্থিত হৈ তেখেতৰ পিতৃ মাতৃসকলক আমি শ্ৰদ্ধা জনাইছোঁ।